নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল দীপাজ ক্ৰিয়েটিভিটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ এনে এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। ৰাতিপুৱাই আমি দেওবাৰ বুলি কি কৰিলোঁ চাওকচোন। কি কৰিলোঁ মানে ৰাতিপুৱা উঠিয়ে আহিলোঁ, এয়া পুখুৰীত মাছ মাৰিব। হাজবেণ্ডে মাছ মাৰি আছে, মই পিছে আহিলোঁ, মোবাইলটো লৈ আহিছিলোঁ, ভিডিঅ' বনাই আছোঁ। তেখেতে গম নাপায় বাৰু, মনে মনে কি মাছ পাওঁ কি নাপাওঁ আপোনালোকে চাবচোন। আৰু মোৰ ভিডিঅ'টো প্ৰথম চাই আছে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। এই পুখুৰীটো যিমান ডাঙৰ সিমান ডাঙৰ মাছ পোৱা নগ'ল, সৰু মাছকে পালোঁ বাৰু। তথাপি আপোনালোকক দেখুৱালোঁ, ইমান যিহেতু কষ্ট কৰি মাছ মাৰিছে। এই মাছ ধৰি নি খোৱাটো বহুত ভাল লাগে বাৰু। আপোনালোকে মাছ ধৰি খাই ভাল পায়নে? এই বজাৰৰ পৰা কিনি আনি খাই ভাল পায়? কিনি আনিতো খোৱা হয়ে, তথাপি ঘৰৰ পুখুৰী মাছকেইটা মাৰি খাই বেছি ভাল লাগে। মই হ'লে ঘৰত কিবা কিবি কৰি খাব পাৰিলে বেছি ভাল পাওঁ। সেইকাৰণে আহি পুখুৰীতে মাছ ধৰিলোঁ। জাপানী মাছ পাইছে, আপোনালোকে জাপানী মাছ খাই ভাল পায়নে? মই ভাল পাওঁ। মাছকেইটা মই বিলাহীৰ লগত বনাম বুলি ভাবি লৈছোঁ। আপোনালোকে কেনেকৈ মাছ বনাই খাই কমেণ্ট কৰিবচোন। মোৰ ইউটিউবৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনে পায় জনাবচোন কমেণ্ট কৰি। যিহেতু মই আজিকালি নতুনকৈ ভিডিঅ' বনাব লৈছোঁ, যিকোনো ভিডিঅ' দিওঁ, আপোনালোকে বেয়া পায় নে ভাল পায় কমেণ্ট কৰিব। মাছ চাওক, এয়া আমাৰ পুখুৰীৰ মাছ। ডাঙৰবিলাক নাহিলে আজি আপোনালোকক দেখুৱাব ওলাইছিলোঁ, যি পাইছোঁ তাকেই দেখুৱালোঁ আপোনালোকক। আহিছে চাব ভিডিঅ'টো শেষলৈকে। মাছ এনেকৈ মাৰি আনিলে হয়, কিন্তু মই মাছ বাচিবলৈ বহুত টান পাওঁ, কিন্তু উপায়টো নাই, আমি নিজেই কৰিব লাগিব। খাবলৈ হ'লে নিজেই মাছ বাচি ল'বই লাগিব, যিহেতু আমি ঘৰৰ তিৰোতা মানুহ, সেইকাৰণে কৰিব লাগিব। লৈ আহিলোঁ মাছ ধৰি, এইকেইটা মাছ পালোঁ, কিমান পালোঁ আপোনালোকে চাওকচোন। এয়া চাওক, বেছি নাপালোঁ বাৰু, তথাপি দেখুৱালোঁ। আপোনালোকে এতিয়া মই মাছখিনি বাছি ধুই বনাম আৰু বনোৱা ভিডিঅ'খিনি নিদিলোঁ আপোনালোকক, এইখিনিকে দিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।